খনি লাগিছে কংগ্ৰেছত এফালে আভ্যন্তৰীণ সংঘাত আনফালে পদত্যাগৰ জোৱাৰ হঠাৎ সাংসদ পদ ত্যাগ ভুৱনেশ্বৰ কলিতাৰ পৰৱৰ্তী লক্ষ্য কি বিপৰ্যয়ে যেন লগ এৰা নাই কংগ্ৰেছক এফালে দলীয় আভ্যন্তৰীণ সংঘাত আনফালে জ্যেষ্ঠ নেতাৰ পদত্যাগৰ জোৱাৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে বিজেপিত যোগদান কৰাৰ এসপ্তাহ পিছতে আন এক মুখ্য আঘাত কোনো কংগ্ৰেছে কল্পনা কৰিব নোৱাৰা খবৰ ৰাজ্যসভাত দিলে উপাধ্যক্ষ ভেংকায়া নাইডুৱে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ পদত্যাগ আনকি ছ'চিয়েল মিডিয়াত কলিতাই নিজেই দিলে সাংসদ পদৰ পৰা পদত্যাগৰ খবৰ চাৰিবাৰকৈ ৰাজ্যসভাৰ সাংসদ এবাৰ লোকসভাৰ সাংসদ 10 বছৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কিন্তু কাৰ্যকাল অন্ত পৰিবলৈ 8 মাহ থাকোতেই কিয় হঠাতে পদত্যাগ ভুৱনেশ্বৰ কলিতাৰ পৰৱৰ্তী লক্ষ্য কি উত্তৰ বিচাৰি হাইৰাণ কংগ্ৰেছী নেতাকৰ্মী তাৰ মাজতে উত্তৰ পালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৰাজ্যপাল হোৱাৰ মন মেলিছে ভুৱনেশ্বৰ কলিতাই এজন সুবিধাবাদী বিজেপিত জইন কৰা বুলি মই ধৰি লৈছোঁ নহ'লে তেওঁ কি আনি যায় যে তেওঁ বোলে ৰাজ্যপালৰ পদো দিছে এইটো একচেপ্ট পাৱাৰ হাংৰিৰ বাদে কিন্তু এইটোৱে মই ভাবোঁ যে তেওঁৰ জনসমাজত তেওঁৰ যিটো ইমেজ আছে সেই ইমেজটো কিন্তু মই লাগাব বুলি ভাবোঁ পিছে ৰাজ্যপাল নে পুনৰ সাংসদ সঁচাকৈ বিজেপিত যোগদান কৰিব নেকি ভুৱনেশ্বৰে মই ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিছোঁ আজি কিছুদিনৰ পৰা মই ভাবি আছিলোঁ কিন্তু আজি ৰাতিপুৱাই মই সিদ্ধান্ত ল'লোঁ যে মই আৰু ৰাজ্যসভাত আৰু নাথাকোঁ ইতিমধ্যে এই পদত্যাগ পত্ৰ গৃহীত হৈছে মোৰ যি পদত্যাগ পত্ৰ সেইখনো মই ৰাজহুৱা কৰা নাই সেইখন মাথো মই আমাৰ ৰাজ্যসভাৰ অধ্যক্ষ ডাঙৰীয়াকহে দাখিল কৰিছোঁ তাক মই এতিয়াও ৰাজহুৱা কৰা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ক'ৰবাত কিবা ভুল খবৰ পায় আৰু সেই ভুল খবৰৰ যদি কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাৰ বাবে মই দায়ী নহয় আৰু সদায় মই ভাবোঁ যে এই ধৰণৰ প্ৰতিক্ৰিয়া দিয়াৰ আগতে অলপ এইবিলাক চাই চিতি লোৱা উচিত মই কোনোদিন আৰু অন্য দল কৰা নাই সদায় কংগ্ৰেছ দলতেই আছোঁ ছাত্ৰ অৱস্থাৰ পৰা আৰু এতিয়ালৈকে মই কংগ্ৰেছ দলতেই আছোঁ আৰু গতিকে মোৰ কাৰণে এইটো এটা খুব আৱেগিক সিদ্ধান্ত আছিল ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও দেওবাৰে হঠাতে উৰা মাৰে দিল্লীলৈ বিজেপিৰ এক সূত্ৰই দাবী কৰা অনুসৰি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰে আলোচনা মৰ্মে বিজেপিত যোগদান কৰাটো নিশ্চিত হৈছে ভুৱনেশ্বৰ কলিতাৰ লক্ষ্য পুনৰ ৰাজ্যসভাৰ সাংসদ অৱশ্যে কংগ্ৰেছ নহয় বিজেপিৰ টিকট লৈহে ৰাজ্যসভাৰ সাংসদ হ'ব ভুৱনেশ্বৰ কলিতা অৱশ্যে সাংসদ কলিতাৰ আশা পূৰণ হওক বা নহওক সদ্যপ্ৰাক্তন সাংসদগৰাকীয়ে যে কংগ্ৰেছক এক মোক্ষম আঘাত সোধালে সেয়া স্পষ্ট ভিডিঅ' জাৰ্নেলিষ্ট ধীমানৰ সৈতে ৰমেন কলিতা আৰু জুনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ